আৰু যদি আপোনালোক একগোট হৈ থাকে না আপোনালোকে একগোট হৈ থাকিলে যিকোনো কামেই সম্ভৱ হয়। তো আপোনালোকে চাপ কেনেকুৱা তালগুৰিৰ ৰাইজ একগোট আছে কাৰণে তেওঁলোকে একতা আছে কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিবলৈ সক্ষম হৈছে চাওক। কিন্তু ভিডিঅ'টো অলপমান আগৰ পৰাই আৰম্ভ কৰোৱা হওক। হেল্ল' নমস্কাৰ, মই উজ্জ্বল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আৰু আহি আছে যিহেতু ভোগালী বিহু আৰু ভোগালী বিহুৰ আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। মানে আজি অকণমান বেলেগ ধৰণৰ ভিডিঅ' ইউনিক হ'ব আৰু ক'ত গৈ আছোঁ সকলো কথা গম পাব ধুনীয়াকৈ আপোনালোকে চাই থাকিব। আৰু এতিয়া মই উপস্থিত আছোঁ এখন পথাৰ, এইফালে চাওক বৃহৎ ডাঙৰ পথাৰ আৰু ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। তো বলক আমি গৈ আছোঁ এতিয়া তালগুৰিলৈ আৰু তালগুৰিত কিবা এটা হৈছে ধুনীয়াকৈ আপোনালোকে চাই থাকিব। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। আৰু এতিয়া মই উপস্থিত আছোঁ বৈতামাৰীৰ তালগুৰি। আৰু তালগুৰিত মানে কি আছে, যিহেতু ভোগালী বিহু আহি আছে সন্মুখত, মানে বেছি দিন নাই আৰু। তো ইয়াতে মানে প্ৰতি বছৰে আয়োজন কৰে ধুনীয়াকৈ ভোগালী বিহু। আৰু ভোগালী বিহুত কিছুমান প্ৰদৰ্শনীমূলক কিছুমান বস্তু বনায় আৰু মেজিও বনায় ধুনীয়াকৈ। আৰু সেই চাবলৈ আহিছোঁ ধুনীয়াকৈ আপোনালোকে চাব। মই এইফালে সন্মুখত দেখুৱাই আছোঁ, এইফালে চাওক ধুনীয়াকৈ ডাঙৰকৈ বনাইছে, ধুনীয়াকৈ হৈ গৈছে ইতিমধ্যে। আৰু এটা বস্তু দেখুৱাইছোঁ তো ধুনীয়াকৈ আপোনালোকে চন্দ্ৰযান 3 দেখিছে আপোনালোকে, বহুত ঠাইত বনাইছে ইতিমধ্যে। আৰু ইয়াতে বনাইছে কি হৈছে বিক্ৰম লেণ্ডাৰ। আৰু এইফালে চাওক বিক্ৰম লেণ্ডাৰ আৰু এতিয়া চন্দ্ৰ আৰু ধুনীয়াকৈ বনাইছে, সজাই উলিয়াইছে, ধুনীয়াকৈ হৈ গৈছে মানে কমপ্লিটে। আৰু এইফালে এটা বস্তু দেখুৱাই আছোঁ, আমাৰ অসমৰে কিছুমান বস্তু থাকে, সম্পদ থাকে, সেইবিলাক হৈছে আমাৰ খেতি কৰিবৰ কাৰণে নাঙল জোল এইবিলাক থাকে। ইয়াতে চাওক ধুনীয়াকৈ সেইবিলাক সজাই থৈছে। আৰু এইফালে আছে শৰাই এটা ধুনীয়াকৈ ডাঙৰকৈ সজাই থৈছে, ভাল লাগিছে। আৰু এটা বস্তু আছে উৰল আৰু আমাৰ ভাষাত মানে কি হৈছে চাম, সেইটো চাম আমি চাম বুলি কওঁ আৰু এনে উৰল বুলি কয় অসমীয়াত। আৰু বহুত ইয়াত মানে আমাৰ ৰাজবংশী সমাজৰ যিখিনি বস্তু আছে গোটেইখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিছে। এতিয়া প্ৰদৰ্শনীমূলক বস্তু বনাইছে ধুনীয়াকৈ। আৰু এইফালে তাঁতশাল বনাই আছে ধুনীয়াকৈ, দাদাহঁতে ধুনীয়াকৈ বনাই আছে। দাদা এখন কি তাত হৈ আছে? এতিয়াতো মানে টানা শাল, কিন্তু আগতে মানে জাতি শাল আছে যিটো নেকি আজিৰ প্ৰজন্মই দেখাই নাপায়, বিলুপ্তৰ পথত। আচ্ছা, দেখা নাপোৱা বস্তুবিলাক আমি প্ৰদৰ্শনীমূলকভাৱে দেখুৱাৰ কাৰণে সজাই আছোঁ। দাদাহঁতে মানে ধুনীয়াকৈ বনাই আছে ইয়াতে, আৰু ভাল লাগিছে। আৰু গোটেই বস্তুখিনি এইখিনি চবখিনি আপোনালোকে বনাইছে না বেলেগ বেলেগ? আৰু আমি বনাইছোঁ। ইয়াতে ঘৰ আপোনালোকৰ? আচ্ছা, কিমান দিন ধৰি কৰিলে? কিমান দিন ধৰি এইখিনি কাম কৰি আছে? আমি ইয়াতে প্ৰায় 15-20 দিন কৰি আছোঁ। 15-20 দিন লাগিছে সম্পূৰ্ণখিনি বনাওঁতে যেনিবা? সম্পূৰ্ণ গোটেইখিনি বনাওঁতে আৰু প্ৰায়তো হৈ গৈছে আৰু বেলেগ বনাব লগা নাই? হৈছে আৰু অলপমানহে বাকী আছে এইখনৰ। আচ্ছা আচ্ছা, আজিকালি ভিতৰতে সম্পূৰ্ণ হৈ যাব। কি নাম আছিলে দাদা আপোনাৰ নাম? বনমালী। বনমালী। আৰু ধুনীয়াকৈ চাওক ইয়াতে ধুনীয়াকৈ বনাইছে। আৰু এইখন জাপি বনাইছে ধুনীয়াকৈ, আমাৰ ৰাজবংশী সমাজত মানে ব্যৱহাৰ হয়, মানে খেতিত ব্যৱহাৰ হয় আচলতে। আৰু এইখন তাঁত বনাই আছে ধুনীয়া তাঁতশাল। আৰু এইটো আপোনালোকে দেখিছে একদম শৰাই ধুনীয়াকৈ বনাইছে। আৰু এইফালে আছে চাওক নাঙল এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে। ৱাও। তো এয়া আছে ৰাইজৰ এটা তেওঁলোকে এইখিনি দেখাব চেষ্টা কৰিছে ভোগালী বিহুৰ উপলক্ষে। তেওঁলোকে ধুনীয়াকৈ আয়োজন কৰিছে, বনাই আছে। আৰু চাওক কি ধুনীয়াকৈ এয়া চন্দ্ৰযানৰ যি ভিতৰত থকা আছিলে বিক্ৰম লেণ্ডাৰ। আৰু ধুনীয়াকৈ এইটো চন্দ্ৰ। আৰু যিহেতু আহি আছে ভোগালী বিহু অতি সোনকালে, তো 15 জানুৱাৰী ইয়াত লিখাই আছে 29 পুহ, এতিয়া 15 জানুৱাৰী 2024 সোমবাৰৰ পৰা হ'ব যিহেতু। আৰু ইয়াতে ধুনীয়াকৈ বনাইছে, তো আপোনালোকে আহিব পাৰে। আৰু মই আহিছোঁ, খুবেই ভাল লাগিছে। আৰু এইফালে খানা ৰেডি হৈ আছে, মানে খানা বনাই আছে বাইদেউহঁতে, ধুনীয়াকৈ চব্জি কাটি আছে। আৰু এইফালে কাম কৰি আছে, চবে খাব লাগিব যিহেতু অলপমান পিছত। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে এইটো চন্দ্ৰযানৰ যিটো বিক্ৰম লেণ্ডাৰ আছে, এইটো এনেকুৱা লাগিছে আপোনালোকে জনাবচোন। চাওক। আৰু মোৰ সৈতে আছে ধনজিত। আৰু ধনজিত কেনেকুৱা লাগিছে ইয়াত আহি তালগুৰিত আহি? ভাল লাগিছে। তালগুৰিৰ যিখিনি গাঁৱৰ মানুহখিনি আছে একতাটো মানে দেখি খুব ভাল লাগিছে। আৰু মানুহ আহিব আছে, যিকেইজন মানুহ আছে খুব ভালকৈ কাম চাম কৰি আছে দেখি আছোঁ। আৰু যিখিনি আমাৰ প্ৰদৰ্শনীভাৱে বনাইছে তেওঁলোকে আকৌ নতুন কিবা নতুনত্ব কৰক তাকে কামনা কৰিছোঁ। আৰু তেওঁলোকে প্ৰতি বছৰে এনেদৰে বনাই আহিছে, আৰু যাতে ভৱিষ্যতেও তেওঁলোকে বনাই থাকিব পাৰে ধুনীয়াকৈ। তেওঁলোকক উৎসাহ দিয়ক আপোনালোকে চাবলৈ আহক। বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰি তেওঁলোকে সাজি উলিয়াইছে এইসমূহ বস্তু। চাওক ধুনীয়াকৈ এবাৰ আৰু দেখুৱাইছোঁ, এইসমূহ বহুত কষ্টৰে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। চাওক কি ধুনীয়াকৈ বনাইছে এনেকৈ। ৱাও। আৰু এইকেইটা মাইনা একদম খেলি আছে ইয়াতে। তোমালোকৰ স্কুল নাই আজি? স্কুল যোৱা নাই? ছুটি দিছে?
ক'ত যোৱা কোনখন স্কুলত তোমাৰ নামটো কি কি নাম তোমাৰ নাম তোমাৰ নাম তোমাৰ নাম